স্বামী স্ত্ৰীৰ বাবে স্ত্ৰীয়ে স্বামীৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওক 2025 চনৰ প্ৰাক মুহূৰ্তত এজনে আনজনৰ হৈ এনেদৰে সংকল্প কৰক দৃঢ় সংকল্প কৰক আৰু 2025 বৰ্ষটোত খুব সুখ আনন্দ প্ৰেমৰে পৰিপূৰ্ণ এক জীৱন আপোনালোকে অতিবাহিত কৰক আমি সচৰাচৰ যেতিয়া আনৰ বেয়া গুণবিলাক আমি যেতিয়া ক'বলৈ আমাক কোনোবাই দিয়ে তেতিয়া আমি আনৰ বেয়া গুণবিলাক কিন্তু খুব খলখলীয়াকৈ ক'বলৈ পাৰোঁ কিন্তু যদি আমি কেতিয়াবা কাৰোবাৰ ভাল গুণ যদি আমি সুধো কওকচোন উদাহৰণস্বৰূপে আপোনাৰ নিজৰে দুটামান ভাল গুণ কওকচোন বুলি কোৱাৰ লগে লগে নিজৰ ক্ষেত্ৰতো আমাৰ ভাল গুণ ক'বলৈ আজিকালি কি হৈছে চিন্তা কৰিবলগীয়া অৱস্থা হৈছে দে আপোনাৰ নিজৰ ভাল গুণ দে যিসকলে শুনি আছে কমেণ্ট বক্সত লিখকচোন কাৰ কাৰ ভাল গুণ আছে আজি আমি কথা পাতিম সেই ভাল গুণবিলাকক আমি কেনেকৈ 2025 বৰ্ষত কেনেকৈ সেই ভাল গুণবিলাক আৰু ভাল কৰিব পাৰোঁ আৰু যিবিলাক বেয়া গুণ আমাৰ ভিতৰত আছে কেনেকৈ তাক আমি নোহোৱা কৰিম প্লাছ আৰু এটা কথা এইখিনিতে আমাৰ যিজন সহযোগী স্বামীয়ে হওক স্ত্ৰীয়ে হওক পতি পত্নী হাজবেণ্ড ৱাইফ যিয়ে নহওক বা সন্তানেই হওক বা ঘৰত থকা অন্যান্য পৰিয়াল মেম্বাৰেই হওক তেওঁলোকৰো ভাল গুণবিলাক ক'ৰবাত আছে প্ৰত্যেকজন ব্যক্তিৰ ভিতৰত 90% ভাল গুণ থাকে আপুনি জানেনে প্ৰত্যেকগৰাকী মনুষ্যৰ ভিতৰত 90% ভাল গুণ থাকে কিন্তু আমি কি কৰোঁ সেই যে 10% বেয়া গুণখিনি সেইখিনিকে পাগলি থাকোঁ নাপায় দেই একেবাৰে নাপায় যেতিয়াই আপোনাৰ সেই ব্যক্তিজনে কিবা এটা বেয়া গুণ লৈ আহিলে কোনো মনুষ্য 100% পাৰফেক্ট নহয় মই উদাহৰণ এটা দিওঁ সাপোজ আপুনি আপোনাৰ স্বামীৰ বহুত ভাল গুণ আছে বহুত ভাল গুণ থকাৰ বাবে আপুনি তেওঁক স্বামী হিচাপে বৰণ কৰিছে বা আপোনাৰ পত্নীৰ বহুত ভাল গুণ আছে সেইবাবে আপুনি তেওঁক পত্নী হিচাপে বৰণ কৰিছে যেতিয়া আমি মানুহৰটো এটা গুণৰ প্ৰতি আকৃষ্ট হৈ পেলাইতো আমি কেতিয়াও সিদ্ধান্ত নলওঁ জীৱন সংগী বা সংগিনী হোৱাৰ হয়নে তেওঁৰ ভিতৰত নিশ্চয়কৈ বহুত ভাল গুণ আমি দেখোঁ সেইবাবে আমি আকৃষ্ট হওঁ আৰু পৃথিৱীৰ সৰ্বোচ্চতম সকলোতকৈ ভাল গুণটোৱে হৈছে মানুহে মানুহক কৰা প্ৰেম মানুহে মানুহক নিস্বাৰ্থভাৱে প্ৰেম কৰে সেইটো আপুনি মানেনে এতিয়াৰ প্ৰেমবিলাক অলপ বেলেগ হৈছে সেইটো বেলেগ কথা ব্যৱসায়িক প্ৰেম স্বাৰ্থজনিত প্ৰেম সেইটো এটা বেলেগ কথা সেইটো প্ৰেম নিস্বাৰ্থ প্ৰেমৰ লগত মিলন নহয় কিন্তু স্বামী স্ত্ৰীৰ মাজত যিটো প্ৰেম সেই প্ৰেমটো কিন্তু সদায় নিস্বাৰ্থ সেই প্ৰেম আৰু বাহিৰত আনৰ লগত কৰা প্ৰেমৰ মাজত কিন্তু তফাত আছেনে কিন্তু আমি আজি কি কৰিছোঁ যে সেইজন ব্যক্তিয়ে বাৰু বেয়া স্বভাৱ চৰিত্ৰ বেয়া সংস্কাৰ লৈ আহিব পাৰে প্ৰতিটো আত্মাই নিজৰ স্বভাৱ সংস্কাৰ লগত লৈ আহে সেয়া তেওঁ কৰোঁ বুলি নকৰে তেওঁৰ লগত যিবিলাক সংস্কাৰ আহিব সেয়া ইয়াতে তেওঁ ব্যৱহাৰৰ যোগেদি কৰ্মৰ যোগেদি প্ৰতিফলন কৰাব সেই কথাটো কিন্তু আমি জানো প্ৰত্যেকটো আত্মাই বেলেগ বেলেগ সংস্কাৰ লৈ আহে এতিয়া কথা হ'ল তেওঁক সেই সংস্কাৰৰ পৰা মই এগৰাকী তেওঁৰ পত্নী হিচাপে বা মই তেওঁৰ পতি হিচাপে স্বামী হিচাপে মই তেওঁক সেই সংস্কাৰৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ নেকি সেইটোহে কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে আৰু 2025 বৰ্ষত আপোনালোকে এইটোকে লক্ষ্য হিচাপে লওক যে মোৰ স্বামী যদি বিপথে গৈছে মোৰ স্বামীয়ে যদি ক'ৰবাত বেয়া অপসংস্কাৰ বেয়া কিবা কৰ্ম কৰি আছে মোৰ স্বামীয়ে যদি ক'ৰবাত কিবা ইলিগেল কাম কৰি আছে ইলিগেল সম্বন্ধ কৰি আছে সেই সকলোবোৰৰ পৰা মই তেওঁক উদ্ধাৰ কৰিব পাৰোঁ নেকি তাৰ কিন্তু চৰ্চা আমি কৰিব লাগে তাকেই নকৰি আমি কি কৰোঁ বা পত্নী মোৰ বেয়া কাম কৰি আছে বেয়া কামত লিপ্ত হৈ আছে তেওঁ মই জানো মোক জানি বুজি তেওঁ বিশ্বাসঘাতকতা কৰি আছে জানি বুজি মোক আঘাত দি আছে কিন্তু কিয় দিছে প্ৰতিটো সম্বন্ধৰ এটা ডাঙৰ হিষ্ট্ৰী আছে দে আমি কাৰ্মিক একাউণ্ট সূত্ৰে বহুত বস্তু সম্বন্ধৰ টুটু মেমে এইবিলাক যে হিচাপ নিকাচ ইয়াৰ লগত লৈ আহিছোঁ সেইবাবে চাবচোন কিছুমান সম্বন্ধতে ইমান প্ৰব্লেম কিছুমান ওকে থাকে একেবাৰে পাৰফেক্টলি ওকে কিয় ওকে থাকে কাৰণ তাত বুজাবুজিৰ যিটো ক্ষমতা বুজাবুজি পাৱাৰ অফ আণ্ডাৰষ্টেণ্ডিং
যেটো বুজাবুজিৰ ক্ষমতা সেইটো এজনৰ যদি গ্ৰাফটো হাই থাকে নহয় ইজনে যি কৰিছে যি নকৰক সেইজনৰ কৰ্মকাণ্ডই এইজনক আঘাত কৰিব নোৱাৰে এটা আমি কি কৰিছো এওঁটো ডাউন হৈ আছে মই আৰু ডাউনলৈ গুচি গৈছো তেতিয়া কি হ'ব মোৰ ওপৰত এওঁ হাবি হৈ যাব এটা কথাটো হৈছে আমাৰ যেটো পাৱাৰ অফ আন্ডাৰষ্টেণ্ডিং আমাৰ যেটো স্থিতি মানসিক স্থিতিটো আমি হাই কৰিব লাগিব এক কৰিব লাগিব অকল হাই নহয় এক মানে মই একদম হাই মোৰ স্থিতিত থাকিম যোনে যি কৰক নকৰক সি যেন মোক প্ৰভাৱিত কৰিব নোৱাৰে আৰু যেতিয়া আপুনি প্ৰভাৱিত নহব কোনো কৰ্মৰ দ্বাৰা তেতিয়া আপুনি তেওঁক আপোনাৰ মাৰ্গলৈ আনিবলৈ সক্ষম হ'ব হয়নে বাৰু যদি এটো সাধাৰণ কথা যদি ঘৰখনত কোনোবা এজনৰ বহুত ডাঙৰ এটা দুৰাৰোগ্য বেমাৰ হৈছে তেতিয়া আমি ঘৰখনৰ মানুহখিনি কিমান বেছি সহনশীল কিমান বেছি দয়ালু আমি কিমান সহযোগী মনোভাৱৰ হৈ পৰো নহয় কাৰণ আমাৰ হোৱা নাই তেওঁৰ হৈছে আমি সেইটো দৰ্দ বুজি পাওঁ সেই তেওঁৰ পেইনটো আমি বুজি পাওঁ তেওঁৰ সেই যেটো ভিতৰ যেটো দুখ বেদনা আমি বুজি পাইছো যদি বুজিয়ে পাইছো তেন্তে যিজনে অপকৰ্ম বহুত বেয়া কৰ্ম কৰি আছে তেওঁটো এক প্ৰকাৰৰ ৰোগী তেওঁটো এক প্ৰকাৰৰ মানসিক ৰোগী তেওঁ এক প্ৰকাৰৰ মানসিক ৰোগী তেওঁকটো আমাৰ সহযোগিতা ভাল ভাবৰ আদৰ যত্নৰ প্ৰয়োজন নহয় জানো দে গটিকে এজনে এই 2025 বৰ্ষত যি সকলে শুনি আছে আপুনি প্ৰতিজ্ঞাবদ্ধ হওক মই স্বামীয়ে যিয়ে কৈ নাথাকক কিয় তেওঁৰ যেন ভাল গুণখিনিও আপুনি নাপাহৰে সমান্তৰালকৈ দে তেওঁৰ যেন ভাল গুণখিনি আপুনি নাপাহৰে তেওঁৰ বেয়া গুণখিনিক তেতিয়াহে আপুনি কিন্তু ভাল গুণলৈ ৰূপান্তৰ কৰিব পাৰিব যদি আমি বেয়াখিনিকে যদি প্ৰাধান্য দি থাকো তেওঁ এনেকুৱা তেওঁ তেনেকুৱা তেতিয়া কি হ'ব হয়নে গতিকে আহকচোন আমি আমাৰ মানুহজনৰ আমি আমাৰ মানুহগৰাকীৰ আমাৰ সন্তানৰ আমাৰ লগত থকা যিবিলাক পৰিয়াল পৰিজন তেওঁলোকৰ ভাল গুণখিনিকে আমি মনত ৰাখিবলৈ চেষ্টা কৰো যেতিয়া আপুনি তেওঁলোকৰ ভাল গুণখিনি মনত ৰাখিব আপুনি এটো কৰি চাব পাৰে আপুনি এক্সপেৰিমেন্ট কৰি চাওক ঘৰত যিজনৰ প্ৰতি আপোনাৰ খুব বেছি তিক্ততা আছে খুব বেছি বেয়া আপোনাৰ সম্বন্ধত বেয়া হৈছে ঘুনে ধৰিছে যিয়ে নহওক তেওঁৰ ভাল গুণ কেইটা অকমান স্মৰণ কৰকচোন তেতিয়া কি সুবিধা হ'ব জানে আপুনি তেওঁক তা মানে আপোনাৰ শুভ ভাৱনা শুভ কামনা আৰু ভাল সংকল্প তেওঁক দিবলৈ আপুনি সমৰ্থ হ'ব নহলে কি হ'ব যেতিয়া আমি বেয়া বুলি ভাবি থাকিম আমাৰ মনৰ পাটো সেই বেয়া এনাৰ্জি বিলাকটো ওলাই আছে হৰ আত্মাৰ পৰা গৈ আছে আপুনি যিমানে সংকল্প নলক আপোনাৰ যদি ইয়াত মানুহৰ প্ৰতি যদি ইমপ্ৰেশন বেয়া হৈ গৈছে তেতিয়ালে আপুনি আৰু সংকল্প লওক সেই সংকল্প কিন্তু কামত নিদিব দে গতিকে একো নহয় যি ভুল হৈছে সেয়া তেওঁৰ লগত লৈ অহা সংস্কাৰ তেওঁক আপুনি 100% শুদ্ধৰাব পাৰিব উদ্ধাৰ কৰিব পাৰিব আপুনি তেওঁৰ মাৰ্গদৰ্শক হ'ব পাৰিব দে গতিকে স্বামী স্ত্ৰী স্বামীৰ মাৰ্গদৰ্শক হওক কৰক যিমান ভুল কৰে কৰক যি কৰে কৰক কিন্তু আপোনাৰ পৰা ইয়াৰ পৰা যেন কেতিয়াও অভিশাপ ইয়াৰ পৰা যেন কেতিয়াও আপোনাৰ তেওঁৰ প্ৰতি বেয়া ভাৱনা কেতিয়াও যেন তেওঁ সেই কামটো কৰিছে সেই বুলি তেওঁৰ ভাল যিবিলাক গুণ সেইবিলাকক যেন আপুনি ধুলিসাৎ কৰি নিদিয়ে দে তেতিয়া আপোনাৰ বাবে সংকল্প লৈ তেওঁক ঠিক কৰাটো সম্ভৱ হ'ব গতিকে এই 2025 বৰ্ষটোত দাম্পত্য জীৱনত যেন অকণোকতো দাগ নালাগে 2025 বৰ্ষটোত আপোনালোকৰ সাংসাৰিক জীৱনত যেন দুয়োৰে মাজত বুজাবুজি নিস্বাৰ্থ প্ৰেম একত্ৰতা মধুৰতা আৰু সন্মান সহযোগিতা যেন অটুট থাকে তাৰ বাবে আপুনি মেডিটেশ্যন কৰিব লাগিব এই নতুন বছৰটোত স্বামী স্ত্ৰী আৰু স্ত্ৰীয়ে স্বামীৰ হৈ একেটা মহা সংকল্প লওক যে তুমি যেনেকুৱাই তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগিনী তুমি যি সংস্কাৰ যি তোমাৰ স্বভাৱ লৈ আহিছা তুমি যেনেকুৱাই মই তেনেকৈ তোমাক গ্ৰহণ কৰো আৰু মোৰ শুদ্ধ আশীৰ্বাদ শুভকামনা শুভ ভাৱনাৰে তোমাৰ সমস্ত বিকৰ্মক মই বিনাশ কৰিবলৈ চেষ্টা কৰিম তুমি যেনেকুৱাই তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী যদি যোৱা সময়খিনিত 2024 বৰ্ষত বা পূৰ্ব জন্মত মই নজনাকেও তোমাক যদি কিবা দুখ
কিবা অশান্তি আঘাত দিছিলোঁ বা অপায় অপৰাধ কৰিছিলোঁ, আজি মই ঈশ্বৰ সাক্ষী মানি তোমাক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আৰু তুমিও যদি মোক কিবা জ্বালা যন্ত্ৰণা আঘাত দিছিলাও, মই আজি সকলো পাহৰি পেলাইছোঁ। মই তোমাক ক্ষমা কৰি দিছোঁ। তুমি নিৰোগী হোৱা, দীৰ্ঘায়ু হোৱা, সুস্বাস্থ্যৱান হোৱা। তোমাৰ কৰ্ম জীৱনত তুমি বহুত উন্নতি কৰা। তুমি বিপদমুক্ত, ভয়মুক্ত, চিন্তামুক্ত, সকলো সমস্যাৰ পৰা 2025 বৰ্ষত মুক্ত হোৱা। নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান সদায় তোমাৰ লগত আছে আৰু সদায় থাকিব। মই তোমাক অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ আৰু তুমিও মোক নিস্বাৰ্থ ভাৱনাৰে প্ৰেম কৰা। আজিৰে পৰা মই প্ৰতিজ্ঞা কৰিছোঁ, আমাৰ মাজত, আমাৰ সম্বন্ধৰ মাজত একত্ৰতা, মধুৰতা, নম্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা মোৰ ফালৰ পৰা 2025 বৰ্ষত মই অটুট ৰাখিম। তুমি যেনেকুৱাই, তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ বন্ধু, তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ জীৱন সংগী। তুমি শান্ত আৰু স্থিৰ, শান্তি তোমাৰ স্বধৰ্ম। তুমি জ্ঞানী, তুমি শক্তিস্বৰূপ, তুমি কল্যাণকাৰী, তুমি পৰম পবিত্ৰ, দয়ালু, ক্ষমাশীল, ক্ষমাদায়ী, সমস্ত বিকৰ্মৰ পৰা মুক্ত, সকলো বেয়া সংস্কাৰৰ পৰা মুক্ত। তুমি নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান। তুমি নিৰোগী হোৱা, দীৰ্ঘায়ু হোৱা, সুস্বাস্থ্যৱান হোৱা। তোমাৰ কৰ্ম জীৱনত তুমি বহুত উন্নতি কৰা। তুমি বিপদমুক্ত, ভয়মুক্ত, চিন্তামুক্ত, সকলো সমস্যাৰ পৰা 2025 বৰ্ষত মুক্ত হোৱা। নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান সদায় তোমাৰ লগত আছে আৰু সদায় থাকিব। মই তোমাক অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ আৰু তুমিও মোক নিস্বাৰ্থ ভাৱনাৰে প্ৰেম কৰা। আজিৰে পৰা মই প্ৰতিজ্ঞা কৰিছোঁ, আমাৰ মাজত, আমাৰ সম্বন্ধৰ মাজত একত্ৰতা, মধুৰতা, নম্ৰতা, নিস্বাৰ্থ প্ৰেম ভাৱনা, সন্মান আৰু সহযোগিতা মোৰ ফালৰ পৰা 2025 বৰ্ষত মই অটুট ৰাখিম। তুমি যেনেকুৱাই, তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ বন্ধু, তুমি মোৰ জীৱনৰ শ্ৰেষ্ঠ জীৱন সংগী। তুমি শান্ত আৰু স্থিৰ, শান্তি তোমাৰ স্বধৰ্ম। তুমি জ্ঞানী, তুমি শক্তিস্বৰূপ, তুমি কল্যাণকাৰী, তুমি পৰম পবিত্ৰ, দয়ালু, ক্ষমাশীল, ক্ষমাদায়ী, সমস্ত বিকৰ্মৰ পৰা মুক্ত, সকলো বেয়া সংস্কাৰৰ পৰা মুক্ত। তুমি নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান। এনেদৰে স্বামী স্ত্ৰীৰ বাবে, স্ত্ৰীয়ে স্বামীৰ বাবে প্ৰতিজ্ঞাবদ্ধ হওক। 2025 চনৰ প্ৰাক মুহূৰ্তত এজনে আনজনৰ হৈ এনেদৰে সংকল্প কৰক, দৃঢ় সংকল্প কৰক আৰু 2025 বৰ্ষটোত খুব সুখ আনন্দ প্ৰেমৰে পৰিপূৰ্ণ এক জীৱন আপোনালোকে অতিবাহিত কৰক। আমাৰ আশীৰ্বাদ, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ দৃষ্টি আৰু মৰম সদায় আপোনালোকৰ লগত আছে আৰু আগলৈ থাকিব। ওম শান্তি।